নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল পুনৰবাৰ স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেল DR ফিউচাৰলৈ। আজি আমি আলোচনা কৰিম কামৰূপ জিলাৰ প্ৰি বৰ্ড এক্সামিনেশ্যনৰ ক্লাছ 10ৰ যি মেথছ পৰীক্ষা আছিলে আৰু তাৰে আমাৰ যিখিনি আমাৰ MCQ পাৰ্ট আছিলে আৰু MCQ পাৰ্টখিনি আজি আমি ইয়াতে আলোচনা কৰিম। তো আমাৰ এই ভিডিঅ'টো যিটো 45টা কুৱেশ্যন থাকিব, এই 45টো কুৱেশ্যনটো আমি ছল্ভ কৰাৰ কাৰণে যিখিনি সময় যায় আমি 1 ঘণ্টাতকৈ আগত শেষ কৰাৰ কাৰণে চেষ্টা কৰিম, যিহেতু এক্সপ্লেনেশ্যন যাব অকণমান ভিডিঅ'টো দীঘলীয়া হ'ব পাৰে। তো একো নাই, আৰু আমি ট্ৰাই কৰিম কুইক কৰাৰ কাৰণে অলপ স্পীডত যাব চেষ্টা কৰিম। যদি স্পীড হোৱা যেন পোৱা যায় তেতিয়াহ'লে তোমালোকে এটা কাম কৰিব পাৰা, ইউটিউবত এই স্পীডটো কমাই ল'ব পাৰা। কমাই ল'লে আমাৰ ধীৰে ধীৰে যাব, তেনেদৰে কৰিব পাৰা। নহ'লে আমাৰ এটা কাম কৰিব পাৰা, ভিডিঅ'বিলাক ৰিপিট কৰি চাব পৰা যায়। এটা অলপ আগবাঢ়িলে তাৰপাছত আকৌ সেইখিনিকে চোৱা যায়, তেনেদৰে আমাৰ ৰিপিট কৰিও চাব পাৰিবা। তো তেনেহ'লে আহা আমি ভিডিঅ'টো আৰম্ভ কৰি দিওঁ। আচ্ছা, এতিয়া প্ৰথম প্ৰশ্নটো আছিলে আমাৰ, যদি A, B, C আৰু D ৰাশিকেইটা সমানুপাতত আছে তেন্তে তলৰ কোনটো হ'ব? আচ্ছা, সমানুপাত হ'লে আমাৰ এনেকুৱা হয়, A:B ইকুৱেল টু C:D। তো এইটো হয়। ইয়াৰ পৰা যদি আমি এনেদৰে উলিয়াওঁ, কি হ'ব, আমাৰ ডিটো আহি এৰ লগত পূৰণ হ'ব, AD ইকুৱেল টু এইফালে বিটো যায় গৈ চিৰ লগত হ'ব। একেবাৰে চিম্পুল কথা, আৰু এইটো প্ৰথম ডেফিনেশ্যন আছিল আমাৰ সমানুপাতিকৰ। বা এনেকৈও আমি ভাবি ল'ব পাৰোঁ, আমাৰ কি হ'ল, প্ৰথমটোৰ লগত শেষৰটো গুণফল আৰু মাজৰ দুটাৰ গুণফল। এতিয়া কেতিয়াবা এবাৰ এনেকুৱা আহিব পাৰে, তিনিটা আহিব পাৰে। ইয়াতে আমাৰ এইটো আমাৰ কোনটো হ'ল, এৰ লগত D, এইটো বিৰ লগত C অপশ্যনটো হ'ল। ঠিক আছে। আৰু কেতিয়াবা আমাৰ প্ৰশ্নত এনেকুৱা আহিব পাৰে, তিনিটা A, B, C যদি সমানুপাতিকত আছে তেতিয়াহ'লে তলৰ কোনটো শুদ্ধ? তেতিয়াহ'লে আমাৰ ইয়াতেও যদি তিনিটা থাকে তেতিয়াহ'লে আমাৰ কি হ'ব, B² ইকুৱেল টু AC হয়। মানে মাজতটোকে দুইবাৰ কৰিব লাগিব, আকৌ এইটোৰ লগত C হয়, এনেকুৱা হয়। তো এইখিনি আমাৰ কনচেপ্টৰ কথা, তো আমাৰ এইখিনি জানিবই লাগিব। 2 নম্বৰ, তলৰ কোনটো এটা যুগ্ম স্বাভাৱিক সংখ্যাৰ বৰ্গ? আচ্ছা, ইয়াতে যুগ্ম সংখ্যাৰ বৰ্গ হ'লে সংখ্যাটো বৰ্গ হয়, সেই কথাটো জানো। এতিয়া আমাৰ কি হ'ল, এইটো এটা অযুগ্ম, তো এইটো আমাৰ হ'ব নোৱাৰে, এইটো অযুগ্ম হ'ব নোৱাৰে, এইটো যুগ্ম, এইটো হ'ব চান্স আছে, এইটো যুগ্ম হোৱাৰ চান্স আছে। এতিয়া কথা হ'ল কি, এইটো বৰ্গ সংখ্যা নহয়। এনে আমাৰ 8 গুণ 64 হয়, কিন্তু এটা শূন্য থাকিলে আমাৰ এককত যদি এটা শূন্য থাকে সেইটো আমাৰ কি হয়, বৰ্গ সংখ্যা নহয়। তো আমাৰ এইটো আমাৰ এনচাৰ হ'ল। এইটো আমাৰ কি হয়, 6 গুণ 36, তো আমাৰ 6 আৰু এটা 0, দুটাৰ সলনি এটা, গতিকে 60 পূৰণ কৰিলে আমাৰ এইখিনি পোৱা যাব, একেবাৰে সহজ। আচ্ছা, এতিয়া আমাৰ 3 নম্বৰ, আমাৰ সেৱা পৰ্টেলত ৱেবছাইটত মডেল কুৱেশ্যন পেপাৰ যিটো দিয়া আছে, তাত আমাৰ এইটো স্পষ্টকৈ আছে, এছাৰচন আৰু ৰিজনিং। আচ্ছা, এছাৰচন আৰু ৰিজনিঙৰ এনেকুৱা প্ৰশ্ন আহিবই। এইবাৰ আমাৰ দুটা দিছে এনেকুৱা, তো মেট্ৰিকতো এনেকুৱা পাব পাৰে। এনেহ'লে এনেকুৱা কি হয়, উক্তি যিটো এছাৰচন আছে, ইয়াত কৈছে যে 17² আৰু 18² মাজত 34টা স্বাভাৱিক সংখ্যা আছে। আচ্ছা, এইটো আমি কেনেকৈ উলিয়াম? আমি উলিওৱা পদ্ধতিটো হ'ল আমাৰ কি, যদি আমাৰ ক্ৰমিক সংখ্যা দুটাৰ বৰ্গ সংখ্যা আছে, তেতিয়া আমাৰ সৰু যিটো সংখ্যা আছে, এই সৰু সংখ্যাটোৰ পৰা দুগুণ যদি কৰি দিওঁ, অৰ্থাৎ সৰু সংখ্যা 17 আছে, 17ক যদি দুগুণ কৰোঁ 34টা আছে, তো আমাৰ এইটো হয়, এইটো আমাৰ শুদ্ধ। তাৰপিছত 2 নম্বৰ কথাটো হ'ল, n² আৰু n+1 হোল স্কুৱেৰৰ মাজত 2nটা স্বাভাৱিক সংখ্যা থাকে। তো এইটো আমি ওপৰতো যেনেদৰে কৰিছিলোঁ ঠিক সেই কথাটোৱে কোৱা আছে, গতিকে এইটোও শুদ্ধ হয় আৰু ইয়াৰ এটা যুক্তিও হয়। তো আমাৰ দুটা কথা হয়। তো অপশ্যনকেইটা এনেদৰে চালে হ'ল, ইয়াতে প্ৰথমটো আছে A আৰু R দুয়োটাই অশুদ্ধ। তো এইটোতো নহয়েই, A শুদ্ধ কিন্তু R অশুদ্ধ, এইটোও নহয়। আচ্ছা, তাৰপিছত আমাৰ C নম্বৰটো দিছে, A আৰু R দুয়োটাই শুদ্ধ কিন্তু R Aৰ শুদ্ধ ব্যাখ্যা নহয়। তো এইটোতকৈ আমাৰ D অপশ্যনটোহে হ'ব। D অপশ্যনটো আমাৰ ইয়াতে কৈছে যে এই A আৰু R দুয়োটাই শুদ্ধ আৰু R Aৰ শুদ্ধ ব্যাখ্যা, তো এইটো হ'ব এনচাৰ। তো এইটো আমাৰ ভালদৰে অপশ্যনকেইটা ভালদৰে চাব লাগিব, কিন্তু অপশ্যনকেইটাত আমাৰ এইটোও হয় এনেকুৱা যেন লাগে। কেতিয়াবা ডাইৰেক্ট আমাৰ 1 নম্বৰ আৰু A আৰু R দুয়োটা শুদ্ধ পায়, আমি যদি A নম্বৰতে দি দিওঁ তেতিয়া আমাৰ ভুল হ'ব। তো এতিয়া আমি 4 নম্বৰ কৰিম। 4 নম্বৰত ইয়াতে সুধিছে, ইউক্লিডৰ বিভাজনৰ প্ৰমেয়িকা ব্যৱহাৰ কৰি যদি আমাৰ এইটো আৰু
এই সংখ্যা দুটাৰ গসাগু উলিয়াও তেতিয়া আমাৰ কোনকেইটা ষ্টেপ হয় একদম চিম্পল আমাৰ এইটোত উলিয়ালে প্ৰথম আমাৰ সৰুটোৰে ডাঙৰটোক হৰণ কৰিছিলোঁ তো 130ৰে যদি 420ক হৰণ কৰোঁ তো আমাৰ এইটো হ'ব 420 ইকুৱেল টু 130 পূৰণ 3 যোগ 30 অৰ্থাৎ 30 বাকী থাকিব তো আমাৰ ফাৰ্ষ্ট ষ্টেপ এইটো হ'ব গতিকে 2 আগত থকা প্ৰথম ষ্টেপ থকা আমাৰ 2 থকা আছে এইটো তো এইটো হয়ে বাকীকেইটা হয়নে নহয় মিলাম আমি এতিয়া আমাৰ যিটোৰে হৰণ কৰিছিলোঁ 13ক আমি যদি দিওঁ মানে হৰণটো কৰিলে 130ক 30ৰে কৰিছিলোঁ 420 আচ্ছা ইয়াকে আমাৰ 3বাৰ দিলোঁ 0 3 3 গুণ 9 3 1 গুণ 3 তো ইয়াতে বাকী থাকলে আমাৰ 30 তো আকৌ এতিয়া আমাৰ 30ৰে হৰণ কৰিব লাগিব কাক 130ক তো ছেকেণ্ড ষ্টেপ এইটো হয় এই 1 নম্বৰটো 130 ইকুৱেল টু 30ৰে ইয়াক 4বাৰ গ'ল 10 বাকী থাকিলে তো আমাৰ এইটোৰ পাছত এইটো আছে তাৰপিছত থাৰ্ড ষ্টেপ এইটো আছে তো আমাৰ এইটোৱে হ'ল এনসাৰ এইটো নেক্সট আমাৰ 5 নম্বৰ ইয়াতে দিয়া আছে একদম কনসেপ্টৰ কথা এইটো লসাগু অফ এ বি ইকুৱেল টু 10 আৰু এ বিৰ গুণিতক অৰ্থাৎ বিৰে এক হৰণ যায় ঠিক আছে তেন্তে এ বিৰ মান হ'ব আচ্ছা এনেকুৱা যদি হয় যদি আমাৰ এই বিৰে এৰ হৰণ যায় তেতিয়াহ'লে এটো 10 হ'বই লাগিব প্ৰথম চৰ্ত হ'ল এইটো তাৰমানে লসাগু হ'লে ইয়াৰ বিটো যিকোনো হ'ব পাৰে যিকোনো মানে ইয়াৰ তলৰ সৰু সংখ্যা ইয়াৰ উৎপাদক যিকেইটা আছে সেইকেইটা 1 হ'ব পাৰে 2 হ'ব পাৰে 5 হ'ব পাৰে বা 10ও হ'ব পাৰে ঠিক আছে কিন্তু এৰ মান 10 হ'বই লাগিব এইটো যেহেতু লসাগু আছে 10 তো আমাৰ ইয়াতে এ 10 থকা এইটোত নাই এইটোত আছে তো এইটোৱে হ'ব এইটো 2 আছে 2 থাকিলেও হ'ব বা 5 থাকিলেও হ'ব 1 থাকিলেও হ'ব বা 10 থাকিলেও হ'ব দুটা 10ও হ'ব পাৰে ঠিক আছে এইটো তো নেক্সট আমাৰ 6 নম্বৰটোত ইয়াতো সুধিছে পি এক্স ইকুৱেল টু ইমান এইটো এটা বহুপদ দিয়া আছে শূন্য হয় আলফা বিটা ইয়াৰ শূন্য হয় তেন্তে আমাৰ কি হৈছে 1/α + 1/β আচ্ছা 1/α + 1/β আগতে এইটো আমি অকণমান সমাধা কৰি ল'ব লাগিব ইকুৱেল টু কি হ'ব ইয়াৰ লসাগু আমাৰ কি হয় আলফা বিটা আৰু ওপৰত যোগ কৰিলে বিটা প্লাছ আলফা বা আমি আলফা প্লাছ বিটা বুলিও দিব পাৰোঁ ঠিক আছে এইটো যোগ কৰিলে এইখিনি প্লাছ এইখিনি মানে এইখিনি হয় তো ইয়াতে আমাৰ যদি আলফা বিটা এই বহুপদটোৰ এটা উৎপাদক হয় মূল হয় বা সমাধা হয় শূন্য হয় বুলি কৈছে তো এতিয়া তেতিয়াহ'লে কি হ'ব আমাৰ এই -3টো কি হ'ব যোগফল হ'ব আৰু 7টো কি হ'ব গুণফল হ'ব 4/হ'ব ইয়াতে -3/4 হ'ব যোগফল আৰু 7/4 হ'ব গুণফল তো ইয়াতে যদি আমি চাওঁ ইয়াতে 4 কাটা যাব ওপৰত থাকিব -3 ওপৰত থাকিব তলত থাকিব 7 তো -3/7 আমাৰ এইটো অপশ্যন আছে তো এইটো হ'ল তো এতিয়া 7 নম্বৰ আমাৰ ইয়াতে সুধিছে যদি পি এক্স ইকুৱেল টু ইমান এটা সমীকৰণ দি আছে বহুপদৰ শূন্যকেইটাৰ গুণফল 4 হয় তেন্তে এৰ মান হ'ব আচ্ছা ইয়াতে গুণফল আমাৰ যদি এতিয়া ত্ৰিঘাতত থাকে বহুপদ ত্ৰিঘাত হয় তেতিয়াহ'লে আমাৰ কি হ'ব গুণফলকেইটা শেষৰটো হ'ব আৰু এইটো মাইনাছত থাকে তো আমাৰ তেতিয়াহ'লে কি হ'ব আমাৰ আছিলে যদি আলফা বিটা আৰু গামা তিনিটা যদি আমাৰ মূল হয় তেতিয়াহ'লে আমাৰ প্ৰথম কেইটা আছিল আমাৰ কি যোগফল আলফা প্লাছ বিটা প্লাছ গামা ইকুৱেল টু মাইনাছ এইটো আমাৰ সাধাৰণ সমীকৰণটো এনেকুৱা আছিলে মনত পেলাইছোঁ ax³ প্লাছ bx² প্লাছ cx প্লাছ d এনেকুৱা যদি সাধাৰণ বহুপদটো হয় তেতিয়াহ'লে আমাৰ কি হ'ব আলফা প্লাছ বিটা প্লাছ গামা ইকুৱেল টু মাইনাছ ইয়াতে b/a হয় তাৰপিছত দুটা পূৰণফল আলফা বিটা প্লাছ বিটা গামা প্লাছ গামা আলফা ইকুৱেল টু আমাৰ কি হ'ব এইটো প্লাছ হ'ব প্লাছ আমাৰ কি হ'ব c/a আকৌ শেষত যদি আমাৰ আলফা বিটা গামা তিনিটা যদি থাকে পূৰণ হ'লে তেতিয়াহ'লে মাইনাছ হ'ল আকৌ এটা প্লাছ এটা মাইনাছ এনেকুৱা টাইপত ইয়াতে আমাৰ কি হ'ব d/a হয় ঠিক আছে এতিয়া আমি এই কথাটো যদি ইয়াতে মিলাই চাওঁ
তেতিয়াহ'লে ডি হ'ব ইয়াতে 6 -6 অৰ্থাৎ আমাৰ সূত্ৰমতে আমাৰ 3টাৰে গুণফল মাইনাছ দিলে ওপৰত -6 বাই আমাৰ এ মানে আছে এ তলত এ তো গুণফল ইকুৱেলটো আমাৰ কি দি আছে 4 বুলি কোৱা আছে তো আমাৰ ইয়াতে গুণফল কেইটা 4 দিয়া আছে তো ইয়াতে মাইনাছ মাইনাছ কাটা গ'ল এটো এইফালে গ'লে 4টো এইফালে আহিলে তো আমাৰ a = 6/4 হ'ল কাটাকাটি কৰিলে আমাৰ কি হ'ব 3/2 তো 3/2 আছে আমাৰ এইটো বি অপশ্যন তো নেক্সট আমাৰ 8 নম্বৰ ইয়াতে সুধিছে px² - 2x + 3p = 0 দ্বিঘাত সমীকৰণটোৰ মূল দুটা আলফা আৰু বিটা হয় আৰু আলফা + বিটা = আলফা বিটা তেন্তে pৰ মান আচ্ছা ইয়াতে গুণফল আৰু যোগফলটো একে কোৱা আছে অৰ্থাৎ ইয়াৰ পৰা যদি আমাৰ এই সমীকৰণটোৰ গুণফলটো আমি চাওঁ 3/p হ'ব আৰু হেৰিটো হ'ব যোগফলটো হ'ব মাইনাছ আছিল এতিয়া মাইনাছ থাকে কাৰণে মাইনাছটো দিব নালাগে গতিকে 2/p হ'ব 2/p টো যোগফল আৰু গুণফল 3/p এইটো 3p আছে 3p/p হ'ল এইটো a তাৰ গুণফল আমাৰ আকৌ এবাৰ কৈছোঁ যোগফল আছিলে আমাৰ -b/a আৰু গুণফল আছিলে c/a তো সেইমতে এনেকৈ চালোঁ এইটো যোগফল আৰু এইটো গুণফল তো এই দুটা যদি সমান হয় p কাটা গ'ল 3p = 2 হ'ল অৰ্থাৎ p = 2/3 হ'ল 3টো ইপিনে আহিলে আচ্ছা p = 2/3 এইটো আনসাৰ তো একেবাৰে সিম্পলে হয় নেক্সট আমাৰ 9 নম্বৰ ইয়াতে চাব ৰৈখিক তলৰ ৰৈখিক সহ সমীকৰণৰ জোৰ কেইটা বিবেচনা কৰা আচ্ছা এইকেইটাৰ ভিতৰত ইয়াতে গোটেইকেইটা আমি যদি চাওঁ সংগত অসংগত সেইকেইটা চাব দিছে হয় গতিকে সংগত অসংগত চাব লাগিলে আমাৰ কি a1/a2 চাব লাগিল প্ৰথম এইটোত যদি চাওঁ a1/a2 অৰ্থাৎ 3/2 হ'ব আৰু b1/b2 2/3 হ'ল গতিকে এইটো ইজ নট ইকুৱেল হয় ইজ নট ইকুৱেল হ'লে কি দ্বিঘাত সমীকৰণ অদ্বিতীয় সমাধান হয় অদ্বিতীয় সমাধান হ'লে আমাৰ কি সংগত হয় তো এইটো আমাৰ সংগত প্ৰথমটো সংগত দ্বিতীয়টো যদি চাওঁ এইটো আমাৰ 4/4 কাটাকাটি গ'লে 1 হ'ব তাৰপিছত আকৌ আমাৰ -3/-3 -3/-3 কাটাকাটি গ'লে 1 হ'ব তো এইটো আমাৰ সমান হ'ল তাৰপিছত শেষতটো যদি চাওঁ আমাৰ শেষতটো চালে আমাৰ কি হ'ব -9/-8 বা আমাৰ 9/8 ক'ব পাৰোঁ তো ইজ নট ইকুৱেল টু হয় তো আমাৰ প্ৰথম দুটা যদি এনেকুৱা সমান হয় a1/a2 = b1/b2 ইজ নট ইকুৱেল টু c1/c2 হয় এনেকুৱা হ'লে আমাৰ আছিলে অসংগত সমান্তৰাল হয় ৰেখা দুডাল তো কোনো সমাধান নাথাকে তো আমাৰ এইটো অসংগত হয় প্ৰথমটো সংগত দ্বিতীয়টো অসংগত এতিয়া আমাৰ এইটো কৰাৰ পাছত অপশ্যন এনে আপুনি ওলাই পৰিব ইয়াতে কৈছে আমাৰ কি 1 আৰু 2 দুয়োটা জোৰ সংগত নহয় এক জোৰ সংগত কিন্তু অসংগত তো আমাৰ এইটো হ'ল আচ্ছা ইয়াতে কিন্তু অপশ্যনটো কৈছে কেৱল 2 সংগত আচ্ছা এই কথাটো চাবা এতে যেহেতু জোৰ সংগত হয় 1 নম্বৰটো সংগত হয় আৰু 2 নম্বৰটো অসংগত বুলি কৈছে ইয়াতে কেৱল 2 সংগত আচ্ছা 2 সংগত নহয় 1 আৰু 2 দুয়োটা জোৰ অসংগত এইটোও নহয় ঠিক আছে এইটোৱে হয় নেক্সট 10 নম্বৰ ইয়াতো সুধিছে স্থানাংক জ্যামিতিৰ ইমান আৰু ইমান বিন্দু সংযোগী ৰেখাখণ্ডৰ মূল বিন্দুত বিভক্ত কৰা অনুপাতটো আচ্ছা ইয়াতে যদি আমি অকমান চাইছোঁ ইয়াতে 3 - 4 আৰু এইফালে -3 4 তো ইয়াতে আমি চালি সমান সমান দূৰতে আছে মূল বিন্দুৰ পৰা তো আমাৰ এইটো 1:1 হ'ব আমি এনেদৰেও আমি ডাইৰেক্ট কৰিব পাৰোঁ কিন্তু কি হয় ইয়াতে যদি আমাৰ তেনেদৰে কৰোঁ ধৰা হ'ল মূল বিন্দু আমাৰ কি কৰিছে m/n অনুপাতত বিভক্ত কৰিছে তেতিয়াহ'লে আমাৰ কি হ'ব প্ৰথম আমাৰ 0 = আমাৰ এনেকুৱা হ'ব m * ইয়াতে -3 আছে -3 তাৰপিছত প্লাছ ইয়াতে n * ইয়াতে 3 n * 3 তো তলত m + n ইফালে গ'লে আমাৰ 0 হ'ল তো আমাৰ কি থাকিলে এইটো এই -3m
প্লাছ 3n তো ইকুৱেল টু 0 আছে এইফালে তো এটা যদি এইফালে আনো 3m ইকুৱেল টু 3n তো আমাৰ m is to n m by n is equal to 3 by 3 equal to 1 is to 1 হ'ল তো 1 is to 1 এনেদৰে হয় তো ইয়াতে আমাৰ এই বিন্দুটো সহজতে দিয়া আছে আমাৰ নকৰাকৈ চালেও আমাৰ এইটো এনসাৰ পাই যাওঁ তো আমাৰ অকমান স্মাৰ্ট হ'ব লাগিব যেতিয়া আমি পাম যে এইটো এনেদৰে সহজতে ওলাব কনসেপ্টটো থাকিলে ভাল হয় আৰু কি ইয়াতে আমাৰ কি আছে 3 4 ইয়াতে যদি বহাই চাওঁ 3 4 1 2 3 -4 1 2 3 4 ইয়াতে যেনিবা হ'ল তাৰপিছত ইয়াৰ মূলবিন্দুৰ পৰা দূৰত্ব কিমান হ'ব 3 3 গুণ 9 4 4 গুণ 16 তো যোগ কৰিলে আমাৰ কি হ'ব 25 25 ইয়াতে 5 ইয়াতে 5 একক দূৰত্ব তো আমাৰ এইফালৰ পৰা এইটো যদি চাওঁ -3 4 ইয়াৰ পৰা 1 2 3 4 ইফালে 1 2 3 4 এইটোও যদি আমাৰ মূলবিন্দুৰ পৰা দূৰত্ব আমি এনে ভাবি লওঁ তেতিয়াহ'লে আমাৰ কি হ'ব এই 5 ওলাব গতিকে যেহেতু এইফালে 3 এইফালে 4 তো এইটো আমাৰ 5 ওলাল 5 5 ওলাল যেহেতু সমান সমান দূৰত্বত আছে 1 is to 1 অনুপাততে থাকিব সমান দূৰত থাকিব তো যেনেদৰে কৰা যায় কৰিলে হ'ল নেক্সট এইটো 11 নম্বৰ যদি এটা বহুপদ শূন্য দুটাৰ যোগফল আৰু গুণফল ক্ৰমে -3 আৰু 2 হয় তেন্তে বহুপদটো এইটো একেবাৰে সহজ কথা যোগফল আছে -3 তো আমাৰ কি হ'ব x স্কয়াৰ প্লাস 3 হ'ব মাইনাস প্লাস হ'ব x স্কয়াৰ প্লাস 3 প্লাস 2 এইটো নেক্সট এইটো 12 নম্বৰ ইয়াতে এটা এপিত এনতম পদলৈ যোগফল এইখিনি আচ্ছা এনতম পদলৈ যোগফল দিয়া আছে এপিতৰ 4তম পদটো হ'ব এতিয়া চতুৰ্থ পদটো লাগে এতিয়া ইয়াতে যদি আমি প্ৰথম পদ উলিয়াও মানে 1 বহাং 1 বহলে আমাৰ প্ৰথম পদ হ'ব আমাৰ কি 2 আৰু 5 পাছে দিয়ে 7 এটো a আচ্ছা a = 7 হ'ল এতিয়া আমি s2 পাম এটো s1 বুলিও ধৰিব পাৰি প্ৰথম পদটো বা প্ৰথম পদটোৰ যোগফলটো একেই হ'ব সেম হ'ব গতিকে s2 অৰ্থাৎ দুটা পদৰ যোগফল পাম আমি ইয়াতে 2 বহালে 2 দুগুণ 4 4 দুগুণ 8 হ'ল এখিনি আৰু এতে 5 দুগুণ 10 গতিকে 18 হ'ল ইয়াতে 18 হ'ল আচ্ছা ইয়াতে আমাৰ 2 নম্বৰ পদটো 18 হ'ল ইয়াতে পৰা যদি চাও আমি এইটোৰ পৰা এইটো বিয়োগ কৰো তেতিয়াহলে কিমান থাকে আমাৰ 11 অৰ্থাৎ 2 নম্বৰ পদটো আমাৰ a2 = 11 হ'ব তাৰ মানে এইটো s2 মানে দুটা পদৰ যোগফল প্ৰথম পদ আৰু দ্বিতীয় পদ তো প্ৰথম পদ যদি 7 হয় দ্বিতীয় পদটো আমাৰ 11 হ'ল তো আমাৰ এইটো পালো তো ইয়াৰ পৰা আকৌ এনেদৰে উলিয়াব পাৰি আমাৰ d টো অৰ্থাৎ সাধাৰণ অন্তৰ d = কিমান হ'ব কিমান বাঢ়িছে 4 তো 4 বাঢ়িছে তো আমাৰ এতিয়া আমাক পদ লাগে কিমান 4তম পদ 4তম পদ আছিল আমাৰ কি an = কি আছিল a4 হলে আমাৰ কি হ'ব a plus n minus a মানে ধৰ ইয়াতে আছে 11 সৰি 7 a plus n minus 1 d 4 মানে 4 পৰা 1 গলে 3 into d মানে 4 তো আমাৰ এইটো আমাৰ ওলাব 3 4 গুণ 12 আৰু 7 ৰ লগত 12 যোগ কৰিলে 19 তো এইটোৱে 19 আছে নে এইটো আছে হৈ গল তো এইটো এনেদৰে আমি সহজতে ওলাব পাৰো নেক্সট আমাৰ 13 নম্বৰ অকমান ফাষ্ট যাম ভিডিওটো দীঘল হয় বাবে ইয়াতে সুধিছে এটা ত্ৰিভুজৰ ভূমি 10% বঢ়াই দিয়া হ'ল আৰু উন্নতি 10% হ্ৰাস কৰা হ'ল গতিকে ত্ৰিভুজটোৰ নতুন কালি ইয়াতে বহুতে আমাৰ একে থাকিব বুলি দি দিয়ে লগালগ 10% বৃদ্ধি হৈছে বা 10% হ্ৰাস কৰিছে কিন্তু এইটো এনেকুৱা নহয় কৰি যাব লাগে কৰি চালে এনেকুৱা হয় ধৰা হ'ল আমাৰ ভূমিও 100 বুলি ধৰিলো উন্নতিও 100 বুলি ধৰিলো তেতিয়াহলে আমাৰ কি হ'ব মূল যদি আমাৰ যেটো আছে হাফ ইনটু ভূমি 100 ইনটু উন্নতিও 100 তো ইয়াৰ আমাৰ কি হ'ব কালি হ'ব আমাৰ কিমান এতেটো 50 500 5000 হ'ব 5000 স্কয়াৰ ইউনিট কিবা এটা হ'ব আৰু আমি ধৰি লৈছো এতে লামসাম এতিয়া ইয়াৰে যদি 10% বৃদ্ধি কৰা যায় এটা অৰ্থাৎ কি আছে ভূমি 10% বঢ়াই দিয়া যায় এটো ভূমি যদি 10% বঢ়াই যায় 110 হ'ব তো আমাৰ এতিয়া আমাৰ কি সমান ইকুৱেল নহয় এতিয়া आपण বেলেগ কন্ডিশন এটো ইয়াতে আমাৰ কি হ'ল হাফ ইনটু ইয়াতে 110 হ'ল ইনটু এটো 10% কমিছে গতিকে এটো 90 হ'ব
নতুন যিটো হ'ব। তো ইয়াৰ পৰা যদি আমি এনেদৰে কৰোঁ, এইটো আমাৰ 45টো ইয়াকে পূৰণ কৰিলে 11টো এতিয়া 0টো থাকিব, 4 5 এইটো 5 5 4 9 আৰু এইটো 4 4950। তো আমাৰ অৰিজিনেল আছিল 5000, তো আমাৰ কি আছিল 4950 আহিল। তো আমাৰ 50 কমি গ'ল, নহয় জানো? নতুনকৈ পুৰণটো 50 কমি গ'ল। তো 50টো কিমান পাৰ্চেণ্ট হয়, সেই পাৰ্চেণ্টটো যদি উলিয়াব লগা হয় তেতিয়াহ'লে আমাৰ কি হ'ল, কমিলে 50। অৰিজিনেল আছিল কিমান, 5000। তো ইয়াকে যদি আমি 100% কৰি দিওঁ তেতিয়াহ'লে আমাৰ কি হ'ব, 00 গ'ল, 00 গ'ল, 5ৰে 5ক গ'লে 1। তো আমাৰ কি হ'ব, 1% কমি গ'ল। এইটো আমি ইয়াতে গম পাইছিলোঁ কমা বুলি, নহয় জানো? তো 1% কমিল, ডিক্ৰিজ। তো অপশ্যন হ'ল এইটো, ডিক্ৰিজ বাই 1%। এইটো সম্ভৱ যোৱাবাৰ মেট্ৰিকতো আহিছিলে। তো এইবিলাক হ'ল কনচেপ্ট বেছড। তো আমাৰ এইটো একচুৱেলি কিতাপত ডাইৰেক্ট এনেকুৱা আমি নাপাম চাগে। তো কনচেপ্ট হিচাপত আমি জানিব লাগিব। 14 নম্বৰ, ইয়াতে সুধিছে, যদি PXY বিন্দুটো A ইমান আৰু B ইমান বিন্দু দুটাৰ পৰা সমদূৰৱৰ্তী, তেন্তে ইয়াতে কোনটো শুদ্ধ হ'ব? আচ্ছা, এইটো যদি আমাৰ সমান হয়, দূৰত্বৰ সূত্ৰ PA = PB হ'ব। PA = PB হ'ব, যিহেতু সমান। আচ্ছা, ইয়াতে যদি আমি দূৰত্বৰ সূত্ৰটো মতে কৰি লওঁ তেতিয়াহ'লে আমাৰ PA এইটোৰ পৰা এইটো x - 5 হোল স্কুৱেৰ প্লাছ y - 1 হোল স্কুৱেৰ ইকুৱেল টু PBটো আমাৰ সেনেকুৱা হ'ব, ইয়াতে x - +1 হ'ব, x + 1 হোল স্কুৱেৰ প্লাছ এইটো হ'ব y - 5 হোল স্কুৱেৰ। ঠিক আছে, ইয়াৰ পৰা আমাৰ দুয়োফালৰ ৰুট নোহোৱা হ'ল, স্কুৱেৰ কৰা বুলি ধৰিলোঁ। আৰু এইবিলাক যেতিয়া আমি ভাঙিলে আমাৰ কি হ'ব, এইটো x স্কুৱেৰ মাইনাছ 10x a - b হোল স্কুৱেৰ প্লাছ 25 প্লাছ এইটোতো আমাৰ কি হ'ব, y স্কুৱেৰ মাইনাছ 2y প্লাছ 1 ইকুৱেল টু এইটোত হ'ব আমাৰ কি হ'ব, x + 1 আছিলে, তো আমাৰ x স্কুৱেৰ প্লাছ 2x প্লাছ 1 প্লাছ এইটো ভাঙিলে y স্কুৱেৰ মাইনাছ 10y প্লাছ 25। আচ্ছা, ইয়াতে যদি আমি চাওঁ x স্কুৱেৰৰ লগত x স্কুৱেৰ কাটা যাব, y স্কুৱেৰৰ লগত y স্কুৱেৰ কাটা যাব, কাটা নাই মই বাৰু। থাকিলে কি, x থাকিব ইয়াতে আমাৰ 10টা x আছিলে, ইফালে আছিলে 2টা, তো 2টা আহিলে এইটো মাইনাছ হ'ব, মাইনাছ 12x হ'ব। আচ্ছা, ৱাইখিনি আমি সিফালে নিওঁ, যিহেতু আমাৰ গোটেইকেইটা x একফালে আছে, y একফালে আছে। তো আমাৰ ইকুৱেল টু সংখ্যাটো চাম, ইয়াতে 25ৰ লগত 25 যাব, 1ৰ লগত 1 যাব, নাকাটিলেও হ'ব। ৱাইকেইটা যদি চাওঁ, 2yটো ইফালে মাইনাছ আছে, সেইফালে গ'লে প্লাছ হ'ব। এইটো আছিল 10 আছিলে, তো আমাৰ -8 হ'ল, 8y। তাৰপিছত সংখ্যা আৰু আছে নেকি? নাই, সংখ্যাও নাই, আমাৰ হেৰিও নাই। তো আমাৰ ইয়াতে যদি আমাৰ মাইনাছ মাইনাছ কাটা যায়, তাৰপিছত আৰু 4ৰে দিলে আমাৰ 3x = 2y, 3x = 2y আছে আমাৰ এইটো অপশ্যন। নেক্সট 15 নম্বৰ, যে 15 নম্বৰ সুধিছে, যদি a ইমান আৰু b ইমান বিন্দু দুটাৰ মাজৰ দূৰত্ব ইমান হয়, তেন্তে xৰ মান হ'ব। আচ্ছা, এই প্ৰশ্নটো অকণমান কনফিউজন আছে, তো আমাৰ এইটো মই ইয়াতে নকৰোঁ। প্ৰশ্নটোৰ অকণমান কিবা খেলি মেলি আছে, হয়তো আমাৰ বিন্দুকেইটা দিয়াত খেলি মেলি হৈছে, নহয়তোবা এইখিনি দিয়া আছে, ইয়াৰে এনচাৰ এটাও পোৱা নাযায়। তো এইটো থাকিল। নেক্সট 16 নম্বৰ, এটা বৃত্তক স্পৰ্শ কৰি থকা সামান্তৰিকটো এটা। আচ্ছা, বৃত্তৰ এটাক যদি ভিতৰত এটা আমাৰ কি হয়, চতুৰ্ভুজ থাকে, এই চতুৰ্ভুজটোক চক্ৰীয় চতুৰ্ভুজ বুলি কয়। আৰু চক্ৰীয় চতুৰ্ভুজৰ এটা নিয়ম আছে কি, বিপৰীত কোণবোৰ যোগফল আমাৰ কি হয়, 180 ডিগ্ৰী হয়।
180 ডিগ্ৰী হয় এইখিনি কথা আমি জানিব লাগিব এতিয়া ইয়াতে কৈছে যে স্পৰ্শ কৰি থকা সামান্তৰিকটো এতিয়া এইটো যদি সামান্তৰিক হয় সামান্তৰিকৰ বিপৰীত কোণবোৰ সমান হয় এতিয়া চক্ৰীয় চতুৰ্ভুজৰ আকৌ বিপৰীত কোণবোৰৰ যোগফল 180 ডিগ্ৰী হয় তো আমাৰ এইটো কি হ'ল 90 হ'ল তো 90 হ'লে কি হ'ব এইটো এটা আয়ত হ'ব যেহেতু সামান্তৰিকৰ বিপৰীত বাহুবোৰ সমান হয় আৰু আমাৰ ইয়াতে গম পালোঁ যে আমাৰ এই চক্ৰীয় চতুৰ্ভুজৰ পৰা আৰু সামান্তৰিকৰ ধৰ্মৰ পৰা আমি গম পালোঁ বিপৰীত কোণবোৰ সমান হ'ব 90 হ'ব তো আমাৰ কি হ'ব এইটো আচ্ছা নেক্সট আমাৰ 17 নম্বৰ এনে অকণমান কনচেপশ্যন নিচিনাকৈ দিছে আচলতে আমাৰ অভেদ যি তিনিটা পাইছিলোঁ সেই অভেদটোতে পৰিব ইয়াতে আমাৰ সাইন স্কুৱেৰটো যদি আমাৰ 1/sin মানে কচেক হয় তো আমাৰ এইটো কি হ'ব এই কট স্কুৱেৰ থিটা মাইনাছ এইটো কচেক হ'ব কচেক স্কুৱেৰ থিটা ইকুৱেল টু আচ্ছা ইকুৱেল টু আমাৰ কি হয় এইখিনি আমাৰ কট স্কুৱেৰ থিটা মাইনাছ কচেক স্কুৱেৰ থিটা আমাৰ অভেদটোত আছিল কচেক স্কুৱেৰ থিটা মাইনাছ কট স্কুৱেৰ থিটা ইকুৱেল টু 1 আছিল তো এইখিনি মানে কি হ'ব -1 হ'ব তো এনচাৰ এইটো -1 তাৰপিছত নেক্সট আমাৰ এটা বৃত্তৰ এডাল ব্যাসৰ দুই প্ৰান্তবিন্দুত টনা স্পৰ্শকবোৰ সমান্তৰাল হয় এইটো আমাৰ এটা হেৰি আছিলে উপপাদ্যই আছিল চাগে এটা বৃত্তৰ এডাল ব্যাসৰ দুই প্ৰান্তবিন্দুত টনা স্পৰ্শকবোৰ সমান্তৰাল এইটো আমি প্ৰমাণ কৰিব লাগে নেক্সট 19 নম্বৰ ইয়াতে সুধিছে y ব্যাসাৰ্ধযুক্ত আৰু h উচ্চতাযুক্ত এটা বেলন আৰু এটা শংকুৰ আয়তনৰ অনুপাত হ'ব আচ্ছা ইয়াতে আমাৰ মানে সূত্ৰটো যিটো আছে সেইটোৱে সূত্ৰটো আমাৰ প্ৰথম কি কোনটো আছে সেইটো আমাৰ কি এটা বেলন আৰু এটা শংকু বেলনৰ সূত্ৰটো হ'ল আমাৰ কি পাই r স্কুৱেৰ h বাই শংকুৰ হ'ল 1/3 পাই r স্কুৱেৰ h হয় তো আমাৰ এইটোৰ পৰা যদি চাওঁ এইখিনি গোটেইখিনি কাটা যায় 1/3 থাকে এইটো যেতিয়া আমি ওলটাই দিম 3/1 হ'ব তো আমাৰ 3:1 চি অপশ্যনটো হয় 3:1 এইটো তো নেক্সট আমাৰ কি হ'ব এইটো সহজ কথা কোনো এটা ঘটনা ইৰ বাবে PE প্লাছ PE বাৰ অৰ্থাৎ PE নহয়ৰ ঘটনা ইকুৱেল টু x আছে তো আমাৰ এই দুটা যোগ কৰিলে সদায় 1 হয় তো আমাৰ এইটো আমাৰ 1 হ'ব নেক্সট 21 ইয়াতে সুধিছে যদি এটা শ্ৰেণী অন্তৰালৰ উচ্চ সীমা 50 আৰু শ্ৰেণী সূচক 45 আচ্ছা শ্ৰেণী সূচকটো আমি কেনেকুৱা কৰোঁ উচ্চ সীমা যোগ নিম্ন সীমাক 2ৰে হৰণ কৰোঁ মানে শ্ৰেণী সূচকটো আমাৰ মাজত থাকে তো 45 যদি মাজত থাকে উচ্চ সীমা যদি 50 হয় আৰু মাজতটো কি হ'ব 40 হ'ব 40 আৰু 50 যোগ কৰিলে 90 হয় 90 আধা আমাৰ কি হ'ব 45 হ'ব তো এইটো আমাৰ এনেদৰে পাম তো নেক্সট আমাৰ কি আছে 6 সেণ্টিমিটাৰ বাহু বিশিষ্ট বৰ্গ এটাৰ বাহুকেইটা স্পৰ্শ কৰাকৈ আঁকিব পৰা বৃত্তটোৰ কালি হ'ব এনে আমাৰ এইটো গম পালোঁ 6 সেণ্টিমিটাৰ বাহু বিশিষ্ট যদি এটা বৰ্গ থাকে তাত যিটো আমাৰ বৃত্ত থাকিব বৃত্তটোৰ ব্যাস হ'ব আমাৰ কিমান মেক্সিমাম হ'ব পাৰে 6 সেণ্টিমিটাৰ ব্যাস আমি ভিতৰৰ পৰা এনেদৰে চালে এইটো এনেকৈ বা এনেকৈ 6 সেণ্টিমিটাৰ হ'ব পাৰে তো ব্যাসাৰ্ধ হ'ব 3 সেণ্টিমিটাৰ ব্যাসাৰ্ধ যদি 3 সেণ্টিমিটাৰ হয় আমাৰ সূত্ৰটো আছিল আমাৰ কি পাই r স্কুৱেৰ তো পাইৰ মানটো থাকিলে ইয়াতে যদি 3 পাওঁ 3 3 গুণ 9 হ'ল তো আমাৰ 9 পাই এইটো হ'ব পাৰে তো নেক্সট আমাৰ 23 ইয়াতে সুধিছে যদি cos a ইকুৱেল টু a/b তেন্তে sin a ৰ মান আচ্ছা sin a ৰ মান অভেদৰ সহায়ত যদি আমি চাওঁ মানে কি আছিল sin স্কুৱেৰ থিটা প্লাছ বা a আছে sin স্কুৱেৰ a প্লাছ cos স্কুৱেৰ a ইকুৱেল টু 1 আছিলে অভেদটো এতিয়া আমি cos স্কুৱেৰ যদি সিফালে নিওঁ আমাৰ কি হ'ব sin স্কুৱেৰ a ইকুৱেল টু 1 মাইনাছ cos স্কুৱেৰ a তো এইটো সিফালে গ'লে ৰুট হ'ব sin স্কুৱেৰ a স্কুৱেৰটো নালাগে স্কুৱেৰটো যদি আমি সিফালে নিওঁ এইফালে ৰুট হ'ব 1 মাইনাছ cos স্কুৱেৰ a ইয়াতে যদি আমাৰ এইটো বহং a/b তেতিয়াহ'লে আমাৰ কি হ'ব এইখিনি 1 প্লাছ a স্কুৱেৰ বাই b স্কুৱেৰ প্লাছ নহয় এইটো মাইনাছ
1 মাইনাছ এ স্কুৱেৰ বাই বি স্কুৱেৰ। তো আমাৰ এইটো যদি যোগ কৰোঁ তেতিয়াহ'লে আমাৰ কি হ'ব, তলত বি স্কুৱেৰ হ'ব, ওপৰত বি স্কুৱেৰ মাইনাছ এ স্কুৱেৰ হ'ব। তো এইটো আমাৰ ৰুট থাকিব। ৰুটটো ওপৰতটো উলিয়াব নোৱাৰি, কিন্তু তলতটো পাৰি। তো আমাৰ কি হ'ব, তলত বি থাকিব, বি স্কুৱেৰ বাই এ স্কুৱেৰ, এইটো অপশ্যন হ'ব এনচাৰ। নেক্সট আমাৰ এইটো প্ৰথম 5টা মৌলিক সংখ্যাৰ মাধ্য। মাধ্য মানে গড়। আমাৰ একো অসুবিধা নাই, প্ৰথম 5টা আমাৰ 2 আছে, 3 আছে, 5 আছে, তাৰপিছত 7 আছে, 11 আছে। গোটেইকেইটা যদি যোগ কৰোঁ, 2 3 5 10 17 17 আৰু 11 28 28 আমাৰ যোগফল। তো আমাৰ 5টা আছে সংখ্যা, তো 5এৰে যদি 28ক হৰণ কৰোঁ, 5 5 গুণ 25, 3 বাকী থাকলা দশমিক, 5 6 গুণ 30, গতিকে 5.6 হ'ল এইটো। তো নেক্সট আমাৰ 25 নম্বৰ। ইয়াতে সুধিছে ইমান আৰু ইমান সমীকৰণ দুটা সমাধানৰ সংখ্যা। আচ্ছা, ইয়াৰে কিমান সমাধান থাকিব? তাৰমানে আমাৰ কি, এই সংগত অসংগত যেনেদৰে চাইছিলোঁ তেনেদৰে আমি চাব লাগিব। ইয়াতে যদি আমাৰ a1 বাই a2 4/4 হ'ল, ইকুৱেল টু 1। তাৰপিছত b1 বাই b2 3/-3 ইকুৱেল টু -1। তো ইজ নট ইকুৱেল টু, যিহেতু আমাৰ a1 বাই a2 ইজ নট ইকুৱেল টু b1 বাই b2 হ'ল ইয়াৰ অদ্বিতীয় সমাধান। অদ্বিতীয় সমাধান মানে এটা আছে। তো আমাৰ ইয়াৰ এনচাৰ হ'ল 1। তো প্ৰশ্নটো অকণমান ঘূৰাই পকাই সুধিছে যেনিবা, একো নাই। এতিয়া সুধিছে প্ৰথম 100টা স্বাভাৱিক সংখ্যাৰ যোগফল। আচ্ছা, স্বাভাৱিক সংখ্যাৰ যোগফলৰ আমাৰ সূত্ৰটো আছিল n হোল ইনটু n+1/2। তো ইয়াতে যদি 100 দিওঁ, 100 আৰু 101, 100 নাই ডাইৰেক্ট কৰিছোঁ, 100 আৰু 101, ইয়াতে এই 2ৰে 100 কাটিলে 50, 50 পূৰণ 101, 101/50 যদি আমি পূৰণ কৰোঁ 505, 550। তো 550 এইটো বি। তো 27 নম্বৰ, ইয়াতে সুধিছে x tan 60 cos 60। আচ্ছা, এইটো অকণমান কৰিব লাগিল। আমাৰ কেনেদৰে কৰোঁ, x টেনটো আমি কি কৰিব পাৰোঁ, sin 60/cos 60 কৰিব পাৰোঁ, ইনটু এইটো আছে cos 60 ইকুৱেল টু ইফালে আছিল আমাৰ কি sin 60টো থাকক, ইনটু cotটো হ'ব cos 60/sin 60। আচ্ছা, ইয়াৰে sin কাটা গ'ল, ইয়াৰে cos কাটা গ'ল। তো আমাৰ কি থাকিলে x sin 60 ইকুৱেল টু cos 60। আচ্ছা, sin 60 আৰু cos 60 ইয়াৰ যদি এটা আমি চেঞ্জ কৰোঁ, অৰ্থাৎ এইটো যদি চেঞ্জ কৰোঁ, এইটো কি হ'ব sin 30 হ'ব, নহয় জানো? তো অপশ্যন কি আছে আমাৰ, অপশ্যন কি আছিল 10। আচ্ছা, এইটো sin 30 বনাবলৈ হ'লে চাইনটো কাটিব লাগিব। cos 60 ইকুৱেল টু sin, আচ্ছা sin এইটো হ'ল। ইয়াতে আমি কি কৰিব পাৰোঁ, এইটো cos 60 থাকিল, এইটো আমি বহাই চাম, ইয়াৰে মানকেইটা বহাই চাম। যদি 10 বহাওঁ, আচ্ছা এইটো যদি চাইন কাটিব লগা হয় 30, এইটো চাইনটো হেৰি হ'ব 30ত লৈ যাইছোঁ, যিহেতু 30ত মানবিলাক আছে, গতিকে এইটো 30ত দিম, x এইটো cos 30 হ'ল ইকুৱেল টু cos 60। ইয়াৰে যদি আমাৰ কাটিব লগা হয়, আকৌ cos 60টো কি হয় sin 30ৰ সমান হয়। ইয়াতে sin 30 যদি ৰাখিব লগা হয়, তেতিয়াহ'লে sin/cos ৰাখিব লাগিব, xৰ মান sin/cos দিলে cos কাটা গ'ল, sin 30 হৈ যাব। তো আমাৰ এইটো যদি এইটো sin/cos হয় তেতিয়াহ'লে 10 হয়। তো এইটোৱে হ'ব এনচাৰটো। ঠিক আছে, এনেকৈ আমি বহাই চালেও আমি পাই যাম এনচাৰবিলাক। আচ্ছা, কিছুমান প্ৰশ্ন যদি আমাৰ বেছি স্পীড হৈছে, তেতিয়াহ'লে ৰিৱাইণ্ড কৰি ভিডিঅ'টো চাই ল'লে হ'ল, তোমালোকে ভালদৰে বুজি পাবা। এবাৰ নহয় 2বাৰ 3বাৰ চালে কিছুমান কথা ভালদৰে বুজি পোৱা যায়।
আচ্ছা এইটো আমাৰ কি কৰিছে যদি x + 1 3x আৰু 4x + 2 সমান্তৰ প্ৰগতিত থাকে তেন্তে xৰ মান আচ্ছা সমান্তৰ প্ৰগতিত আমি গম পাওঁ এইটোৰ পৰা এইটো বিয়োগ কৰিলে সাধাৰণ অন্তৰ ওলায় নাইবা আমাৰ তৃতীয় পদৰ পৰা দ্বিতীয় পদ বিয়োগ কৰিলে ওলায় গতিকে আমাৰ এনেদৰে লিখিব পাৰোঁ 3x - x + 1 এইটো আমাৰ সাধাৰণ অন্তৰ হয় আকৌ আমাৰ এইটো এনেকৈ যদি কৰোঁ 4x + 2 - 3x এইটো যদি কৰোঁ এইটো সাধাৰণ অন্তৰ ওলায় আৰু সাধাৰণ অন্তৰবিলাক সমান হয় সমান্তৰ প্ৰগতিৰ ক্ষেত্ৰত তো ইয়াৰ পৰা যদি আমি চাওঁ ইয়াতে 2x + 1 = আমাৰ ইয়াতে x + 2 হ'ল তো xটো যদি ইপিনে আনো মাইনাছ হ'ল অকল x থাকিব 1টো সিপিনে নিলে মাইনাছ হ'লে 1 x = 1 হ'ল তো আমাৰ আছেনে এইটো x = 1 হ'ব আচ্ছা এটা লুডুগুটি এবাৰ মাৰি পঠিয়ালে 9 পোৱাৰ সম্ভাৱিতা লুডুগুটিটো 9 নাপাওঁ তো আমাৰ সম্ভাৱিতা 0 হ'ব পাৰে এইটো অসম্ভৱ ঘটনা বুলি কৈছিল 30 নম্বৰ ইয়াতে সুধিছে ত্ৰিভুজ ABCৰ আচ্ছা আমি ত্ৰিভুজ এটা অংকন কৰিলোঁ ইয়াৰে এডাল এনেদৰে কাটিছে কাটাডাল হ'ল DE আচ্ছা ACৰ লগত তো আমাৰ AC ইফালে হ'ব BAC বা ABC এনেকুৱাকৈ আছে আৰু যিহেতু ACৰ লগত হেৰি হ'ল এইটো এনেকুৱা AC আচ্ছা AD = 1.5 AD এইটো 1.5 এইটো তোমালোকে এনেদৰে ছবি আঁকি ল'বা সৰুকৈ লাহেকৈ আঁকিলে BD = 3 BD এইফালতো 3 তাৰপিছত এইটো BE = 1 এইটো যদি 1 হয় আচ্ছা এইটো যদি চাওঁ এইটোৰ লগত এইটো দুগুণ কৰিলে পায় তো এইটোৰ লগত দুগুণ কৰিলে কি হ'ব 0.5 হ'ব বাকী আমি পাতাৰ সময়ে নাই তো ধামধুম কৰিছিলোঁ 0.5 এইটো দুগুণ কৰিলে সেইটো হ'ল হ'ব তো অনুপাতকেইটা সমান হয় আমাৰ আছিলে উপপাদ্যটো আছিলে কি ত্ৰিভুজৰ এটা বাহুৰ সমান্তৰালকৈ টনা ৰেখা এইডালে বাকী দুটা বাহুক যদি দুটা বাহুত কাটে বাকী দুটা বাহুক আচ্ছা উপপাদ্যটো এনেকুৱা আছিলে ত্ৰিভুজৰ এটা বাহুৰ সমান্তৰালকৈ টনা ৰেখাই বাকী দুটা বাহুক সমান অনুপাতত বিভক্ত কৰে তো এইটো আৰু এইটোৰ অনুপাত এইটো আৰু এইটোৰ অনুপাত একেই হ'ব তো আমাৰ ইয়াতে যিহেতু এই দুটাৰ অনুপাত ওলাওঁতে আমাৰ যিখিনি ওলাব এইটোৰ লগত এইটো দুগুণ আছে কাৰণে এইটোৰ লগত এইটো দুগুণ হ'ব তো এইটো 0.5 হৈ যাব নেক্সট আমাৰ 31 ইয়াতে সুধিছে যদি এটা বৃত্তৰ পৰিধি এটা বৰ্গৰ পৰিসীমাৰ সমান হয় তেন্তে সিহঁতৰ ক্ষেত্ৰফলৰ অনুপাত হ'ব আচ্ছা ইয়াতে আমি চাবলৈ হ'লে কি হ'ব বৃত্তৰ পৰিধি ধৰা হ'ল বৃত্তৰ 2πr = ইয়াতে দিয়া আছে আমাৰ কি বৰ্গৰ পৰিসীমা 4a বুলি ধৰিলোঁ সমান হ'ল তো ইয়াৰে 2 কাটা গ'লে আমাৰ কি হ'ব πr = 2a আচ্ছা এইখিনি থাকিলে এতিয়া আমাৰ ইয়াতে কি আছে সমান হয় তেন্তে সিহঁতৰ ক্ষেত্ৰফলৰ অনুপাত চাওঁতে আমাৰ এই কথাটো ক'ব লাগিব বৃত্তৰ কথা আগত কৈছে আৰু বৰ্গৰ কথা পাছত তো বৃত্তৰ ক্ষেত্ৰফল বৃত্তৰ কালি πr² ওপৰত লিখিব লাগিল আৰু বৰ্গৰ হ'ল a², এইটো হ'ল কালি। এতিয়া ইয়াৰ যদি আমাৰ কিবা এটা বহাই দিওঁ, ধৰা হ'ল πr, এৰ ঠাইত বহাইছোঁ, এৰ ঠাইত যদি এইখিনি বহাওঁ, 2টো যদি ইয়াৰ পৰা যদি চাওঁ, 2টো ইফালে আনো, πr/2 = a হ'ব। তো ইয়াতে যদি বহাওঁ তেতিয়াহ'লে আমাৰ কি হ'ব, ওপৰত πr², তলত π²r²/4, 4টো ওপৰত যাব, গ'লে ইয়াতে r² কাটা গ'ল, পাই এটা কাটা যাব, তো সমান আমাৰ কি হ'ব, ওপৰত 4, তলত অকল পাই থাকিলে। আচ্ছা, এইটো আমাৰ অনুপাত আছেনে? নাই যদি আমি পাইৰ মান বহাই দিওঁ, পাইৰ মান বহাই দিলে 7/22, এইটো বহাই দিলে ওলোটা হ'ব। তো ওলোটা হ'লে ওপৰত 4, তলত আমাৰ 22, ওপৰত 7 হ'ল। তো 2ৰে কাটিলে ইয়াক 2, 11, তো ওপৰত 7 × 14, তলত 11, 14, 11 এইটো। তো এনেদৰে আমি কৰিব পৰা যায়। এতিয়া আমাৰ নেক্সট কৰিম 32। আচ্ছা, নেক্সট প্ৰশ্ন,
32 এতিয়া ইয়াতে সুধিছে এটা তথ্যৰ মধ্যমা আৰু বহুলক ক্ৰমে 33 আৰু 15 তেন্তে মাধ্য হ'ব আচ্ছা ইয়াৰ কাৰণে এটা ফৰ্মুলা আছিলে ফৰ্মুলাটো মনত আছেনে ফৰ্মুলাটো আছিল আমাৰ কি 3 পূৰণ মধ্যমা ইকুৱেল টু বহুলক যোগ 2 পূৰণ মাধ্য তো ইয়াতে আমাৰ যদি ইয়াতে চাওঁ আমাৰ কি আছিলে এই মধ্যমা দিয়া আছে 33 তো আমাৰ ইয়াতে আছে 3 ইনটু 33 ইকুৱেল টু বহুলক দিয়া আছে 15 যোগ 2 ইনটু মাধ্য তো ইয়াৰ পৰা যদি উলিয়াম 15টো ইফালে গ'লে বিয়োগ হ'ব তো 2 ইনটু মাধ্যটো থাকিলে ইকুৱেল টু এতে 99 হ'ব 99 15টো যদি বিয়োগ কৰা যায় 99ৰ পৰা 15 বিয়োগ কৰিলে ইফালে 4 84 তো ইয়াৰ 2টো ইফালে গ'লে মাধ্য ইকুৱেল টু 2ৰে ডিভাইড কৰিলে 42 তো 42 এনসাৰ আছে আচ্ছা এতিয়া আমাৰ 42 হ'ল 42 আমাৰ ইয়াতে অপচনটো নাই আচ্ছা নাই মানে কি ইয়াতে নাপাও অৰ্থাৎ আমাৰ ইয়াতে প্ৰশ্নটো অকমান খেলি মেলি আছে ইয়াতে যদি আমাৰ এটো কাম কৰা যায় ইয়াতে যদি 25 কৰা যায় তেতিয়াহলে কি হ'ব ইয়াতে 25 বহিব 25 বহলে ইয়াতে আমাৰ কি হ'ব 74 হ'ব 74ক যেতিয়া 2ৰে ডিভাইড কৰিম তেতিয়াহলে কি হ'ব 27 ওলাব তেতিয়া আমাৰ অপচনটো পোৱা যাব ইয়াত প্ৰশ্নটোত অকমান কিবা এটা খেলি মেলি আছে আমি এতিয়ালৈ এনেদৰে দুটা প্ৰশ্নত অকমান কিবা কিবি খেলি মেলি পালো হ'ব পাৰে ভুল একো ডাঙৰ কথা নহয় কিন্তু আমাৰ কৰিব লাগিলে এনেদৰে কৰিব লাগিব আৰু এই সূত্ৰটো কেতিয়াবা এইটোও আমাৰ এমসিকিউ দি দিয়ে সূত্ৰটো একদম ভালদৰে মনত ৰাখিব লাগিব মধ্যমা এইটোৰ লগত 3 পূৰণ কৰে আৰু আমাৰ কি বহুলকৰ লগত বহুলকটো অকলে থাকে আৰু মাধ্যৰ লগত 2 পূৰণ কৰে এইটো যদি আমাৰ খেলি মেলি হয় তেতিয়াহলে কিন্তু নহব আৰু এটা প্ৰশ্ন ইয়াৰ ওপৰত পোৱাটো বহুত চান্স আছে আৰু এতিয়া দুটা প্ৰশ্ন এনেকুৱা হ'ল নেক্সট আমাৰ এইটো চাম আৰ ব্যাসাৰ্ধৰ আৰু থিটা ডিগ্ৰী কোণৰ এটা বৃত্তকলাৰ চাপৰ দৈৰ্ঘ্য উলিয়া আচ্ছা ইয়াতে কিন্তু বহুতে কনফিউজন হৈ যায় লগালগ বৃত্তকলাৰ সূত্ৰটো বৃত্তকলাৰ আমাৰ কি আছিল থিটা বাই 360 ইনটু পাই আৰ স্কয়াৰ তো এইটো বহাব চেষ্টা কৰে কিন্তু আমাৰ সেইটো সুধা নাই আমাক সুধিছে কি বৃত্তকলাটোই অৰ্থাৎ এই বৃত্তটোৰ ধৰা হ'ল এইটো বৃত্তকলা ইয়াৰে এই চাপটো এইখিনিৰহে আমাৰ উলিয়াব দিছে চাপটো আমাৰ কি হ'ব এইটো হ'ব থিটা বাই 360 ইনটু 2 পাই আৰ হ'ব তো আমাৰ ইয়াতে আমাৰ কাটাকাটি কৰি ক'বাত থাকিব পাৰে নহলে এইটো ডাইৰেক্ট এনেকুৱা আছে থিটা বাই 360 ইনটু 2 পাই আৰ তো এনসাৰ এইটো হ'ল ডাইৰেক্ট সূত্ৰটোৱে সুধিছে আৰু ডাইৰেক্ট যদি সূত্ৰ সুধে তেতিয়াহলে আমি গম পাব লাগিব প্ৰশ্নখন সহজ প্ৰশ্ন নেক্সট আমাৰ এইটো 34 ইয়াতে সুধিছে এটা ঘড়ীৰ মিনিটৰ কাঁটাডালৰ দৈৰ্ঘ্য 14 সেন্টিমিটাৰ আচ্ছা 5 মিনিটত ইয়াৰ ঘূৰ্ণন সম্পন্ন আচ্ছা 5 মিনিটত আমাৰ কথাটো হ'ল কি এনে আমাৰ গোটেইখিনি এংগুল আছে 360 আমাৰ 5 মিনিটকৈ 60 মিনিট আছে 60 মিনিট যদি আমি ভাগ কৰি দিও আমাৰ 00 কাটা গ'ল 3ৰে 6 6 গুণ 34 360 তো আমাৰ কি হ'ল 1 মিনিটত 6 ডিগ্ৰী যায় তো আমাৰ এটো 5 মিনিট আছে 5 মিনিটত আমাৰ 6 পূৰণ 5 সমান 30 ডিগ্ৰী তো 30 ডিগ্ৰী হ'ব ইয়াতে আমাৰ এংগলটো আমাৰ 30 ডিগ্ৰী ওলাব এইটো আমি এনেদৰে গম পালো ইয়াতে আমাৰ কি হ'ব এইটো যদি এনেকৈ ভাবো এইখিনি মানে এনেকৈ হ'ব ইয়াতে আমাৰ এংগলটো হ'ব 30 ডিগ্ৰী আৰু ইয়াতে এইটো আমাৰ বাহুটো যি দে আছে অৰ্থাৎ ব্যাসাৰ্ধডাল r হ'ব তো এতিয়া আমি উলিয়াব পাৰো সূত্ৰটো আমাৰ কি আছিল ঘূৰ্ণন সম্পৰ্কৰ অংকৰ অৰ্থাৎ বৃত্তকলা থিটা বাই 360 অৰ্থাৎ আমাৰ ইয়াতে 30 বাই 360 হ'ল ইনটু পাইৰ মানটো আমাৰ 22 বাই 7 ইনটু r স্কয়াৰ r মানে 14 দুটা 14 আচ্ছা ইয়াতে আমাৰ কি হ'ল 00 কাটা গ'ল 3ৰে ইয়াত 12 হ'ল 7 7 ইয়াকে 2 বাৰ গ'ল ইয়াক 2ৰে 6 বাৰ তো ইয়াক 2ৰে 11 2ৰে 3 তলত 3 থাকিব ওপৰত এইটো 11 আৰু 14 যদি পূৰণ কৰা যায়
154 হ'ব 154/3 হ'ল তো এইটো এ অপশ্যনটো নেক্সট আমাৰ এইটো 35 ইয়াতে সুধিছে যদি এ বি চি আৰু পি কিউ আৰৰ এ বিৰ লগত কিউ আৰ সমান আচ্ছা আমি এনেদৰে চাইছোঁ মিলাই দুটা এ বিৰ লগত কিউ আৰ তো আমি এনেদৰে কিউ আৰ লিখিছোঁ তাৰপিছত বি চিৰ লগত বি ইয়াতে চিৰ লগত পি আৰ আচ্ছা বি চিৰ লগত পি আৰ পি এইফালে হ'ব বি চিৰ লগত তাৰপিছত আমাৰ কি হ'ব চি এৰ লগত পি কিউ চি এ পি কিউ আচ্ছা এনেকুৱা যদি হেৰি হয় তেতিয়াহ'লে তলৰ কোনটো হ'ব আচ্ছা এ বি চিৰ লগত কিউ আৰ পি আছে নাই এ বি চিটো নাইয়ে তাৰপিছত এতিয়া এটা মিলাই চাওঁ পি কিউ আৰৰ লগত পি কিউ আৰৰ লগত চি এ বি আচ্ছা এইটো হয় এইটো মিলিছে পি কিউ আৰ চি এ বি বাকীকেইটা আমি চাম এবাৰ কি খেলি মেলি হৈছে পি কিউ আৰ তাৰ লগত আমাৰ আছে এ বি চি মিলা নাই আৰম্ভ ইয়াৰ পৰা হৈছে এইটোৰ ইয়াৰ পৰা হৈছে তো আমাৰ এইটো নহয় তাৰপিছত এইটো চি এ বিৰ পৰা ইয়াতে পি কিউ আৰ হ'ব লাগিছিলে আচ্ছা এইটো চি বি এ ওলোটা কৈছে এইটো আমাৰ এইটো এনেদৰে কৈছে এইটো আমাৰ এইটোও নহয় তো এইটো আমাৰ বি চি এ লগত আৰ পি কিউ হ'ব লাগিছিলে পি কিউ আৰ দিছে তো আমাৰ এইটো নহয় এইটো এনচাৰ এইটোৱে হ'ব নেক্সট আমাৰ 36 ইয়াতো সুধিছে এটা বৃত্তৰ ব্যাসাৰ্ধ সমান এডাল জাই কেন্দ্ৰত উৎপন্ন কৰা কোণৰ মাপ হ'ল ব্যাসাৰ্ধৰ সমান এডাল জাই কেন্দ্ৰত উৎপন্ন কৰা আচ্ছা ইয়াতে আমাৰ এনেকুৱা কথাটো হ'ল যে বৃত্তৰ এইটো যদি ব্যাসাৰ্ধ হয় এই ব্যাসাৰ্ধটো যিমান আছে সিমানেৰে যদি এডাল জা আকোঁ ইয়াতে কেন্দ্ৰত এটা কোণ কৰিব এই কোণটো কিমান হ'ব আমি বেলেগ একো চাব নালাগে এটা কথা এইখিনি কথা যদি জানো ইয়াৰে আমাৰ বৃত্তটো যদি এইডালৰ সমান এইডাল হয় ত্ৰিভুজটোৰ ক্ষেত্ৰত কৈছোঁ এইটোৰ লগত এইটো সমান হয় এইটোও সমান হয় কাৰণ বৃত্তৰ ব্যাসাৰ্ধবিলাক চব সমান হয় তো আমাৰ এইটো সমবাহু ত্ৰিভুজ হ'ল সমবাহু ত্ৰিভুজ হ'লে প্ৰতিটো এংগল 60 ডিগ্ৰী হয় এইটো আমি কেতিয়াবা আমাৰ এই বৃত্ত খণ্ড উলিয়াওঁতে আমাৰ এইটো ইউজ কৰোঁ তেতিয়া আমি সাইন টেন এইবিলাক আমি নোহোৱাকৈ তাৰমানে বাহুবিলাক উলিয়াব পাৰোঁ সহজ হয় তো নেক্সট আমাৰ এইটো ত্ৰিভুজ এ বি চি আৰু ত্ৰিভুজ পি কিউ আৰ এটা সদৃশ ত্ৰিভুজ দুটা ক'ব লাগিছিলে দুটা সদৃশ ত্ৰিভুজ যদি এ বি ইকুৱেল টু আচ্ছা আঁকি লওঁ আমি তো এতিয়া এ বি চি লিখি দিছোঁ এ বি চি লগত পি কিউ আৰ সদৃশ ত্ৰিভুজ যদি এ বি 3 এইটো 3 আৰু এইফালে বি চি 4 পি কিউ 4.5 তেন্তে কিউ আৰ এইটো মান লাগে আচ্ছা অনুপাত যদি উলিয়াও আমি এইটো বাই এইটো অৰ্থাৎ 3/4.5 ইকুৱেল টু ইয়াতে 4 আমাক যিটো লাগে কিউ আৰ তো আমাৰ কিউ আৰটো যদি এইফালে আনিছোঁ এইটো হ'লে সেইফালে ওলটি যাব 4 ইনটু ওপৰত 4.5/3 হ'ল 3ৰে যদি ইয়াক ডিভাইড কৰোঁ 1.5 হ'ব 1.5ৰ লগত 4 পূৰণ কৰিলে 6.0 হ'ল তো এনচাৰ 6 চেণ্টিমিটাৰ এইটো নেক্সট আমাৰ এইটো 38 ইয়াতে সুধিছে এটা ঘনকৰ পৃষ্ঠকালি ইমান হ'লে ঘনকটোৰ আয়তন হ'ব আচ্ছা পৃষ্ঠকালি হ'লে এইটো আমাৰ কি হ'ব L6L² ইকুৱেল টু 54
তো ইয়াৰ পৰা যদি 6টো ইফালে নিওঁ l স্কুৱেৰ ইকুৱেল টু 6 দে ইয়াক 6 নগুণ তো l ইকুৱেল টু 3 হ'ল এতিয়া আমাৰ কি হ'ল আয়তন লাগে আয়তন হ'ল l কিউব যদি এতিয়া উলিয়াং ইয়াতে যদি l কিউব উলিয়াং ইকুৱেল টু 27 হ'ল তো আমাৰ এইটো এনসাৰ ডি 39 ইয়াতে সুধিছে এটা বৃত্তৰ দুডাল সমান্তৰাল স্পৰ্শকৰ মাজৰ দূৰত্ব 18 সেন্টিমিটাৰ হলে বৃত্তটোৰ ব্যাসাৰ্ধ হ'ব আচ্ছা এটা বৃত্তৰ দুডাল সমান্তৰাল স্পৰ্শকৰ মাজৰ দূৰত্ব 18 সেন্টিমিটাৰ আচ্ছা এটো আমাৰ কি হ'ল বৃত্তৰ যদি সমান্তৰাল ৰেখা থাকে তেতিয়া হলে সেই দুডাল কি হ'ব এই ব্যাসৰ প্ৰান্ত বিন্দুত থাকিব অৰ্থাৎ এইডাল যদি আমাৰ স্পৰ্শকৰ মাজত যদি 18 সেন্টিমিটাৰ দূৰত্ব আছে তেতিয়া হলে আমাৰ কি হ'ব ব্যাসডালৰ দৈৰ্ঘ্য 18 তো আমাৰ ইয়াতে সুধিছে বৃত্তটোৰ ব্যাসাৰ্ধ 18.9 সেন্টিমিটাৰ তো এইটোৱে নেক্সট আমাৰ 40 নম্বৰ ইয়াতে সুধিছে যদি AB আৰু C ত্ৰিভুজ ABCৰ অন্তকোণ হয় তেন্তে সাইন ইমান আচ্ছা এইখিনি মানে আমি যদি ইয়াতে আমাৰ কি হ'ল অকল A আছে অপচন কিটা তো আমি অপচন কিটা A যদি আমি কনভাৰ্ট কৰিব খুজো আমাৰ কি হ'ব A + B + C = 180 ডিগ্ৰী হয় তো আমাৰ কি হ'ল যদি আমি B + C টো এইফালে ৰাখো 180 ডিগ্ৰী আচ্ছা B + C হা এইটো 180 ডিগ্ৰী - A হ'ব তো ইয়াকে গোটেইখিনিক যদি 2 ৰে ডিভাইড কৰো B + C/2 = 180 to 90 হ'ব 90 - A/2 হ'ব তো এইখিনি ঠাইত আমি 90 - A/2 লিখিব পাৰো এতিয়া আমাৰ কি হ'ব sin 90 ডিগ্ৰী - A/2 আচ্ছা ইয়াতে আমাৰ আকৌ কি আছিল sin 90 - থিটা হলে cos থিটা হয় তো এইটো আমাৰ কি হ'ব cos A/2 হ'ব cos A/2 আমাৰ আছে এইটো বি অপচনটো নেক্সট আমাৰ এইটো একেবাৰে সহজ দিছে ইমান ভগ্নাংশটোৰ দশমিক ৰূপ হ'ব দশমিক ৰূপত ইয়াতে তলত আছে আমাৰ কি আছে 2 কিউব 5 স্কয়াৰ আছে তো ইয়াতে আমাৰ 0 0 কৰিবৰ কাৰণে 5 আৰু এটা পূৰণ কৰিব লাগিব ওপৰতো এটা 5 পূৰণ কৰিব লাগিব 13 5 গুণ 65 হয় ইয়াতে আমাৰ তিনিটা শূন্য হ'ব তিনিটা শূন্য হলে তিনটাৰ আগত দশমিক তো আমাৰ 65 ৰ ইয়াতে তিনটাৰ আগত দশমিক এইটো 065 তাৰপিছত নেক্সট সমবাহু ত্ৰিভুজবোৰ সদৃশ একেবাৰে সহজ কথা তাৰপিছত নেক্সট যদি এটা বৃত্তৰ পৰিধি আৰু কালিৰ সাংখ্যিক মান সমান হয় তেন্তে বৃত্তটোৰ ব্যাস হ'ব আচ্ছা ইয়াতে তাৰ মানে কি হ'ল পৰিধি আৰু কালিৰ সাংখ্যিক মান অৰ্থাৎ কি হ'ল 2 পাই r = পাই r স্কয়াৰ হয় বৃত্তটোৰ ব্যাসটো সুধিছে আচ্ছা ব্যাসটো এতিয়া এইখিনি বস্তু কেতিয়া সমান হ'ব পাই কাটা যাব টুৱাইস r = r স্কয়াৰ হ'ল আচ্ছা আৰু এটা কাটা গ'ল তো আমাৰ r = 2 হ'ল r এটা কাটা গ'ল তো r = 2 তো আমাৰ হচ্ছে কি বৃত্তটোৰ ব্যাস হ'ব আমাৰ কি r যদি 2 হয় ব্যাসটো 2 গুণ হ'ব অৰ্থাৎ 4 একক হ'ব নেক্সট 44 ইয়াতে সুধিছে এটা বৃত্তকলাৰ কালি বৃত্তটোৰ কালিৰ 3/1 অংশ বৃত্তকলাটোৰ চাপৰ দৈৰ্ঘ্য হ'ব আচ্ছা ইয়াতে যদি ধৰা হ'ল বৃত্তটোৰ কালি পাই r স্কয়াৰ ইয়াৰে আমাৰ 3/1 অংশ আমাৰ কি হ'ব বৃত্তকলাটোৰ কালি অৰ্থাৎ আমাৰ ইয়াতে আমাৰ আছিলে কি θ/360 মানে বৃত্তকলাৰ কালি ইনটু পাই r স্কয়াৰ আছিলে এইখিনিৰ মান 1/3 হয় এই ডাইৰেক্ট আৰু একো বিশেষ অসুবিধা নাই আকৌ আমাৰ কি হ'ল বৃত্তকলাৰ যদি চাপৰ কালি লাগে তেতিয়াহ'লে আমাৰ কি হ'ব θ/360 ইনটু টুৱাইস পাই r তো এটোৰ যদি আমাৰ এইখিনি ইমান গুণ যদি মানে এইখিনি 1/3 গুণ হয় তো এইটো আমাৰ 1/3 গুণে হ'ব এইখিনি θ/360 খিনি নহয় জানো তো
তো আমাৰ θ/360 সলনি 1/3 বহাম, বাকী টুৱাইচ পাই আৰটো বহাই দিলে হ'ল। 1/3 এইটো এই 1/3 তাৰ লগত 2 পাই আৰ, এইটো 1/3 2 পাই আৰ, অৰ্থাৎ 2টো ওপৰত বহাইছে, 2/3 পাই আৰ হৈ গৈছে। তো এইটো আমাৰ এনচাৰ হ'ল। নেক্সট আমাৰ শেষৰটো প্ৰশ্ন 45। ইয়াতো আমাৰ এই 3 নম্বৰত পাইছিলোঁ চাগে এনেকুৱা এটা আমাৰ কি আছে এছাৰচন আৰু ৰিজন। এতিয়া ইয়াতে উক্তিটো দিয়া আছে ইমান আৰু ইমান সমীকৰণযোৰৰ অদ্বিতীয় সমাধান আছে। আচ্ছা, এই কথাটো সত্য না অসত্য আমি চাব লাগিল। চাবলৈ হ'লে আমি কেনেদৰে চাওঁ? a1/a2 অৰ্থাৎ 2/4 ইকুৱেল টু 1/2 হ'ল। তাৰপিছত এইবাৰ b1/b2 অৰ্থাৎ 4/-3, 4/-3 ইয়াতো আমাৰ কাটাকাটি নাযায়। তো আমাৰ a1/a2 ইজ নট ইকুৱেল টু b1/b2, এই দুটাৰ সমান নহয়। যিহেতু আমাৰ সমান নহয়, সমীকৰণযোৰ অদ্বিতীয় সমাধান আছে, গতিকে এই কথাটো সত্য হ'ল। আচ্ছা, এইটো আমাৰ শুদ্ধ হ'ল। তাৰপিছত এইটো আকৌ হৈছে দুটা চলকৰ সাধাৰণ ৰৈখিক সমীকৰণযোৰ অদ্বিতীয় সমাধান থাকিব যদি a1/a2 ইজ নট ইকুৱেল টু b1/b2। এইটো কাৰণটো কৈছেও, সেইটো কাৰণতে আমি চাইছোঁ। তো আমাৰ দুয়োটা শুদ্ধ হয় আৰু এইটো ভাল মানে শুদ্ধ এক্সপ্লেনেশ্যন হয়। তো আমাৰ এইটো আমাৰ অপশ্যন হ'ল এ আৰু আৰ দুয়োটা শুদ্ধ আৰু আৰটো এৰ শুদ্ধ ব্যাখ্যা হয়। তো এক্সপ্লেনেশ্যন হয়, গতিকে অপশ্যনটো দিয়ে হ'ল। তো এইখিনি আছিল আমাৰ আজিৰ MCQখিনি। তো বাকীখিনি মই সমাধা আজি নকৰোঁ ঠিক। যদি তোমালোকক বাকীখিনি পাৰ্টখিনিও সমাধা কৰি দিব লাগে তেতিয়াহ'লে কমেণ্ট কৰিলে হ'ল, মই নিশ্চয়কৈ বেলেগ এটা ভিডিঅ'ত কৰি দিম। তো শেষলৈ চোৱাৰ কাৰণে বহুত বহুত ধন্যবাদ। আকৌ লগ পাম নেক্সট ভিডিঅ'ত। থেংক ইউ।